প্ৰতিটো সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে, কি ক'ব? এটা একটা গণতান্ত্রিক ব্যবস্থা আৰু কংগ্ৰেছে সকলো দলতে বা সকলো সমষ্টিতে বা সকলো ব্যৱস্থাতে সকলোতে প্ৰাৰ্থিত্ব দিয়া তেওঁলোকৰ নিয়মে। আপোনালোকে যদি চায়, আজি যদি আপোনালোকে ৰাতিপুৱাৰ অখিল গগৈৰ এটা বক্তব্য যদি আপোনালোকে চায়, মই বেলেগ ক'বলৈ যোৱা নাই, তেখেতে কৈছে যে নিজক জলাঞ্জলি দি মিত্ৰতা হ'ব নোৱাৰে। আৰু তাৰ প্ৰমাণ যোৱা উপনিৰ্বাচনত যি হৈ গ'ল 6টা, তাৰ আগলৈকে মিত্ৰতাই আছে। সকলো জলাঞ্জলি দি কংগ্ৰেছে অকলে খেলিলে, ফলাফলটো 0। দিল্লী দেশৰ ৰাজধানী নহয়, গান্ধী পৰিয়াল, নেহৰু পৰিয়াল, ইন্দিৰা পৰিয়াল, এতিয়া আজি ৰাহুল গান্ধী পৰিয়াল দিল্লীতে থাকে। কিন্তু দিল্লীৰ যদি ফলাফল চায়, আম আদমি পাৰ্টি, মই প্ৰশংসা কৰি কোৱা নাই, এটা সৰু ৰাজনৈতিক দল, কিন্তু তেখেতসকলে 29টাকৈ চিট দখল কৰিবৰ কাৰণে সক্ষম হৈছে। কিন্তু কংগ্ৰেছ এটা সৰ্বভাৰতীয় দল, তেওঁলোকৰ ৰিজাল্টটো হৈছে 0। আৰু ইয়াত ৰাভা সমাজ কাউন্সিল নিৰ্বাচনত তেখেতসকলে ক'ব, আজি তেখেতসকলে কৈছে 6টাকৈ MLA, 7টাকৈ MLA বিলাকক আপোনালোকে দেখে নেকি? MLA বিলাকক আপোনালোকে পেপাৰত দেখিব, মিডিয়াত দেখিব, নিজৰ ঘৰত দেখিব। ৰাইজৰ পদূলিত, গাঁৱৰ পদূলিত, উন্নয়নৰ পন্থাত, শান্তিৰ প্ৰক্ৰিয়াত তেখেতসকলে নাই। গতিকে প্ৰতিষ্ঠা কৰিব, গণতন্ত্ৰৰ নিয়ম, কোনো কথা নাই। আৰু শূন্যৰ ঘৰত কংগ্ৰেছ থাকে। বিশেষকৈ দেখিবলৈ পোৱা হৈছে শেহতীয়াভাৱে যেতিয়াৰ পৰা ৰাভাচোন নিৰ্বাচনত বেগ ঘোষণা হৈছে, তেতিয়াৰ পৰা বিশেষকৈ দুধনৈ বিধায়ক আৰু গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক আপোনাৰ ব্যক্তিগতভাৱে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজনৈতিকভাৱে। আপুনি প্ৰত্যুত্তৰটো কি ধৰণে দিব বিচাৰে? ব্যক্তিগতভাৱে ৰাজনৈতিক আক্ৰমণ কৰা মানে এইটো ক'বৰ কাৰণে বেয়া দেখি, তাৰমানে তেখেতসকলে এটা ভাৰত জাতীয় কংগ্ৰেছ বিৰাট ডাঙৰ দল, চাব তেওঁলোকে কয় ভাৰত স্বাধীন কৰা দল, তাৰমানে বহুত ডাঙৰ দল, 60 বছৰ শাসন কৰিছে। 60 বছৰ শাসন কৰা দলৰ নেতাবিলাকে যেতিয়া মোক সমালোচনা কৰে, তাৰমানে তেওঁলোকে মোক ভয় কৰে, তাৰমানে ময়ে নেতা, তেওঁলোকে পালি নেতা। আৰু সেইকাৰণে মই কৈছোঁ, দুধনৈৰ বিধায়ক, পূবৰ বিধায়ক, সেইবিলাক বাদ দিয়ক, ভূপেন বৰাই তেওঁ আহক, মই এসপ্তাহ ধুনীয়াকৈ ৰাজনীতি কেনেকৈ কৰিব লাগে মই শিকাই দিম। মোৰ পৰা তেওঁলোকে শিক্ষাটো লওক, আৰু আহি থকা দিনত কেনেকৈ ইলেকশ্যন খেলিব লাগে মই ধুনীয়াকৈ বুজাই দিম। তাৰ কাৰণে মোক পইচা পাতি একো দিব নালাগে, ফিজ মোক একো দিব নালাগে। তেখেতসকলে মোৰ ঘৰতে খুৱাম, তেওঁলোকে মাছ মাংস গাহৰি যি খাইছোঁ খুৱাই দিম, খুৱাই পেলাই ধুনীয়াকৈ ক্লাছটো দি যাম। আৰু তাৰপিছত তেওঁলোকে 5 বছৰৰ পিছত সাংবিধানিক যেতিয়া কাউন্সিলখন আহিব, তেতিয়া তেওঁলোকে প্ৰতিদিনা কৰিলে তেওঁলোকে ফল আশা কৰিব। আৰু এতিয়া তেওঁলোকে সেই ফল আশা কৰি লাভ নাই, কাৰণ এটা বস্তাৰ এটা যদি আলু পচে, কিন্তু উলিয়াই দিলে বাকী আলু ঠিকে থাকে। কিন্তু গোটেই বস্তাৰ গোটেই আলুকেইটাই যদি পচি যায়, তাত কি বাচিব? তাত পয়জনহে হ'ব। গতিকে পয়জনাছ প্ৰক্ৰিয়াটো তেওঁলোকে কোনো ইছ্যু নাই, তেওঁলোকে ইছ্যু কৰিব নাই। যেনে উদাহৰণস্বৰূপে মই যদি কওঁ, আজিৰ তাৰিখত কওঁ যে তেওঁলোকে কয় আমি চেণ্ডিকেট ৰাজ কৰিছোঁ বুলি কয়, তেখেতে হয় চেণ্ডিকেট ৰাজ কৰোঁ বুলি কোৱাৰ লগে লগে আজিৰ তাৰিখত হেৰাল্ড ভৱনৰ কথাখিনি আজি ৰাহুল গান্ধীক কওক, সোনিয়া গান্ধীক কওক, প্ৰিয়ংকা গান্ধীক কওক, ৰবাৰ্ট ভাদ্ৰাক কওক, কৌৰটোৰ বেল লৈ তেখেতসকলে চলি আছে। বেল টংকেশ্বৰভাৱে বেল লৈ পেলাই চলি থকা নাই। জাতিৰ সংগ্ৰাম, এই অঞ্চলৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, এই অঞ্চলত থকা জাতি জনগোষ্ঠীসকলৰ আশা আৰু আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে সংগ্ৰামখনত জড়িত। গতিকে যদি তেখেতসকলৰ অকণমানো যদি লাজ থাকিলেহেঁতেন, লাজটো ক'ত নাই? তেখেতসকলৰ নাকটো নায়েই, নাক বুলি কোৱা বস্তু তেখেতসকলৰ নায়েই। কাৰণ তেখেতসকলে উশাহ কিহেৰে লয়? কাণেৰে লয়। দেখে তেখেতসকলে নাকেৰে দেখে, খায় তেখেতসকলে চকুৰে খায়। গতিকে তেখেতসকলৰ অকণমানো যিহেতু লাজ নাই, গতিকে সেইকাৰণে তেখেতসকলে কৈছে, গতিকে সেইকাৰণে মোৰ আক্ৰমণ কৰিবলৈ কথা নাই। তেখেতসকলে পণ্ডিত মানুহ, তেখেতসকলে বহুত জানে। আৰু বিশেষকৈ আমাৰ পূবৰ যিটো MLA একে ৰচিদ আলম, তেওঁতো নিজে কৈ আছে, আপোনালোকে জানে তেওঁ ৰজা বুলি কয় গোৱালপাৰাৰ, নহয় জানো? তেওঁ নিজে গোৱালপাৰাৰ ৰজা বুলি কয়। কিন্তু গোৱালপাৰাৰ ৰজা বুলি কোৱা মানুহজনৰ প্ৰজাজনক আমি তাৰ প্ৰজাক সমালোচনা কৰে, প্ৰজাক ভয় কৰে নেকি? প্ৰজাক যদি ভয় কৰে, সি ৰজা নহয়।
যে প্ৰজাৰ তেওঁ সহায়ক ৰজাই যেতিয়া প্ৰজাক ভয় কৰে তেতিয়া প্ৰজা তেতিয়া বোলে তেওঁ প্ৰজাৰ সহায়ক হ'ব লাগিব তো গতিকে সেইকাৰণে তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে শুভেচ্ছা মোৰ এইকাৰণে শুভেচ্ছা আছে যাতে তেখেতসকলে ভগৱানে আশীৰ্বাদ দিয়ে যে ৩৬টাত যাতে ৩৬টাতে শূন্য হয় তাৰ প্ৰতি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সেই আশাটো তেখেতসকলে পুহি ৰাখোঁ